নদীৰ মাজত সুৰংগ নালাগে, ৰাস্তাৰ সুৰংগকেইটা ঠিক কৰক, নহ'লে ইলেকশ্যনত ভিক্ষা খুজিব আহোঁতে দল বাগৰ আদি খালত বাগৰিব। হেল্ল' এভৰিৱান, এতিয়া অসমত চাৰিওফালে চলি আছে সুৰংগ আৰু সুৰংগ। আৰু এই সময়তে আমাৰ অসমীয়া বহুতো মানুহে এনেধৰণৰ কিছুমান পোষ্ট, কিছুমান কমেণ্ট আৰু কিছুমান মিমছ বনাইছে যিবোৰ অতিকৈ খুহুতীয়া, আৰু সেইবোৰ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো কিছু হাঁহিৰ খোৰাক যোগাব পাৰে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আকৌ এইটো কোনে কৈছে সুৰংগ হোৱাৰ খবৰটো শ্বেয়াৰ কৰিলে বোলে 11 দিনৰ ভিতৰত কিবা ভাল খবৰ পাব? ৱেল য়েছ, এইটো পূৰা 100% অথেণ্টিক খবৰ। তুমি সুৰংগ এফালে বনিছে, তুমি স্ক্ৰীনশ্বট লোৱা, পোষ্ট লিখা আৰু ফেমিলি হোৱাটছএপ গ্ৰুপ য'ত অনলি গুড মৰ্ণিং গুড নাইট লিখা তাত পূৰা শ্বেয়াৰ কৰা। 11 জনলৈ মিনিমাম শ্বেয়াৰ কৰিবা। আৰু 2022 চনত যেতিয়া 21 চনত আকৌ এই চৰকাৰ আহিব, 22 চনত তোমালোকক প্ৰথম যিকেইটা টেটৰ চাকৰি আছে তাত তোমালোকক দিয়া হ'ব। গতিকে সুৰংগলৈ ৰখি থাকা, সুৰংগ হোৱাৰ লগে লগেই তোমালোকে শ্বেয়াৰ কৰিবা। 11 জনত মিনিমাম, তাতকৈ বেছি কৰিলে তোমালোকৰ দৰমহাৰ স্কেল বাঢ়িব পাৰে, ঠিক আছে? আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰগৰাকী গতৰ মুখত হাঁহি। বানাকান্তক সাহাৰ্য দিব লাগিব ৰাইজে। সুৰংগ বনাবলৈ টকা ক'ৰ পৰা ওলাব তেন্তে? প্ৰতি বছৰে অসমৰ বানপানীৰ সময়তে আপোনালোকৰ টকা নাইকিয়া হৈ যায় কিয়? নমামি, ফিল্মফেয়াৰ ইত্যাদি পাতিবলৈ কোটি কোটি টকা ওলায়, বানপানীৰ সময়ত ভিক্ষাৰী হৈ যায়। এখন ফটো আপলোড দিছে ফেচবুকত আৰু ওপৰত লিখিছে, চৰকাৰী লেট্ৰিন এটা ভালকৈ বনাব নজনা চৰকাৰে ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ কৰি 4 লেনযুক্ত পথ নিৰ্মাণ কৰে। আকাশত চাং পতা কথা নহয়নে? অ'কে, 67 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৰপুখুৰী 2 নং বৰপথাৰ সংযোগী সুৰংগ পথটো আৰু ফটোখন। অ'কে, এনেকুৱা ধৰণৰ ৰাস্তা অসমৰ বহুতো জেগাত এনেকুৱা ধৰণৰ গাঁতেৰে ভৰি পৰি আছে। এইটো একদম সত্য। লেট্ৰিনৰ গাঁত 5 ফুট দ কৰিব নোৱাৰা চৰকাৰে আকৌ পানীৰ তলেদি বোলে সুৰংগ বনায়। অ' মাই ডগছ। যোৰহাট মাজুলী সংযোগী দলংখন কেতিয়া মুকলি কৰিলে ৰে? গমেই নাপালোঁ। এতিয়া আকৌ কিবা সুৰংগ বনাব বোলে। চৰকাৰক যথেষ্ট ধৰণৰ ট্ৰল দিয়া হৈছে। অ' য়েছ, আমাৰ ঘৰলৈ পানীৰ তলেদি সুৰংগ বনিব, ব্ৰহ্মপুত্ৰৰ শিহু চাম আমি সুৰংগৰ পৰা। তুমি কি তোমাৰ পিছৰ জেনেৰেশ্যনে দেখিব নাই? মোৰ তাৰ সন্দেহ আছে। সুৰংগ পথত জীৱন সংগ্ৰাম কৰি থকা মুহূৰ্তত কেইজনমান উদ্যমী যুৱক। অ'কে, তো নেক্সট টাইম যেতিয়া অসম ৰিলেটেড আন্দোলন হ'ব, আমি টায়াৰ ক'ত জ্বলাম? সুৰংগত জ্বলাম। No one would ever burn any kind of টায়াৰ in normal highway ever again, okay? চব আমি যাম, ব্ৰহ্মপুত্ৰ তলৰ সুৰংগত যাম, ধুনীয়াকৈ আমি সকলোখিনি বহিম, ইয়াৰ পৰা টায়াৰ আমি গাড়ীত লৈ যাম আৰু তাত গৈ আমি জ্বলাম, অ'কে? আৰু বি কেয়াৰফুল, কোন সময়ত ফুটা ওলাই ডুবি যোৱা তোমালোক ঠিক নাই। সুৰংগৰ সৈতে চেল্ফি ভাগ স্মৃতি বুলি ৰাখি থ'ল, পাছলৈ ৰাখিলে কৰোণাই লৈ যাবও পাৰেতো। চকু চৰখাবোৰে মিছা বুলি ক'ব দেই। I have to say this photo was edited very nicely. I can't show the face though, but nice edit. সুৰংগক ট্ৰল দিয়াতকৈ বন্ধন বেংকৰ ঋণ মাফ কৰি দিয়া কথাতহে দগৰি হাঁহিবলৈ মন গৈছে। যি মন যায় তাকে লিখি দিয়ে আৰু ন। ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ আৰু ফটো দিছে এইখন। অ'কে, তো ব্ৰহ্মপুত্ৰৰ সুৰংগৰ তলত পানী সোমাইছে। ব্ৰেকিং নিউজ আহিছে যে ব্ৰহ্মপুত্ৰৰ সুৰংগৰ তলত পানী সোমাইছে আৰু তাত আমি বুৰ চলাবও পাৰিম। তো একচুৱেলি ব্ৰহ্মপুত্ৰৰ 4 লেনৰ লগতে এটা ৱাটাৰৱেও থাকিব, তাত জাহাজ, ভূৰ, নাও আদি চলাব পৰা হ'ব। বাকী টুইন টাৱাৰত উঠিলেনে? অ'কে, মাজতে খুব ওলাইছিলে গুৱাহাটীত টুইন টাৱাৰ ওলাব, সেইটো নহ'ল। আৰু এতিয়া টানেলৰ কথা কোৱাৰ লগে লগে বহুতে টুইন টাৱাৰক লৈ পেলাই ট্ৰল মাৰি আছে যে তোমালোকে এইটোতো নবনালা, প্ৰথমতে সেইটো বনাম বুলি কৈছিলে, সেইটো নবনালে। অ'কে, চৰকাৰ চোৱা, যোনেই নহওক, যেতিয়ালৈকে মিছা প্ৰতিশ্ৰুতি কৰি থাকিবা, এটা চামৰ ট্ৰল খাই থাকিবা। চ' যদি ট্ৰল খাব মন আছে তেতিয়াহ'লে এনেকুৱা কাম কৰি থাকা, আৰু যদি ট্ৰল খাব মন নাই, কাম কৰা আৰু একো নকৰিবা। মাটিৰ তলৰ পৰা কিবা খান্দি থকাৰ নিচিনা শব্দ আহি আছে, সুৰংগৰ কাম আৰম্ভ কৰি দিলাক যেনেই পাওঁ। এইকেইদিন বহুতে চোৱা ভাই, তোমালোকৰ ঘৰবিলাকৰ তলত কিবা 100% হৈছে। এইকেইদিন মাত্ৰ চবেই মাটিৰ তলত কিবা নহয় কিবা এটা অনুভৱ কৰি আছে। চোৱা, সুৰংগৰ কাম আৰম্ভ হোৱা নাই এতিয়ালৈ, অলপ ভালকৈ থাকিব ভাই, তোমালোকৰ বেছমেণ্টত কিবা হৈছে। ৰাকুদা নেক্সট ফিল্মৰ শ্বুটিং বোলে তাতে হ'ব, সুৰংগ মে ঘুচা টেৰৰিষ্ট। অ'কে, তো এজ এ ফেন এটলিষ্ট মই এক্সপেক্ট কৰি আছোঁ সুৰংগটো বনাৰ পিছত আপোনাৰ পৰা এইটো নামেৰে সৈতে এখন
চিনেমা যাতে আমি দেখা পাওঁ, এইটো এটা হাম্বল ৰিকুৱেষ্ট। আৰু সেই চিনেমাখনৰ ফ্ৰীতে হ'লেও প্ৰমোশ্যন মই কৰিম নিজৰ চেনেলত, যাতে আপোনাৰ সেই মহান ফেনবিলাকৰ পৰা মই এটা ছাবস্ক্ৰাইবাৰ পাওঁ আৰু যেনে তেনে মোৰ চেনেলটো গৈ 1K ছাবস্ক্ৰাইবাৰ পাই যায়। তো এইটো কথাতে তোমালোকে ছাবস্ক্ৰাইব কৰা ভাই, চেনেল ছাবস্ক্ৰাইব কৰা। আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও হাঁহি উঠিল দেন লাইক কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ লগত। তো আজিলৈ পাছে মানে বাই বাই, থেংক ইউ।